ডিগবৈ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি জানিব পৰা মতে শুকুৰবাৰে আবেলি প্ৰায় 2 বজাত ডিগবৈৰ বেচৰকাৰী খণ্ডৰ বিদ্যালয়ত শিশু নিকেতনৰ 8ম শ্ৰেণীত অধ্যয়নৰত বিষ্ণুপ্ৰিয়া চেতিয়া নামৰ ছাত্ৰীগৰাকীৰ বিদ্যালয়তে আকস্মিকভাৱে বুকুৰ বিষ আৰু উশাহ নিশাহ লোৱাত অসুবিধা হয়। শিক্ষক ৰাজেশ উপাধ্যায়ৰ সহিতে আন কেইবাজনো শিক্ষকে ততাতয়াকৈ ডিগবৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ছাত্ৰীগৰাকীক। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে ডিগবৈ চহৰৰ একমাত্ৰ চৰকাৰী বিদ্যালয়খনক এগৰাকীও চিকিৎসক উপস্থিত নথকাৰ অভিযোগ। দিনৰ 2 বজাৰ পৰা চিকিৎসাৰ দায়িত্বত আছিল ডক্টৰ জিতুমণি দেউৰী নামৰ চিকিৎসকজন। কিন্তু 3 বজালৈ কোনো চিকিৎসক চিকিৎসালয়খনত উপস্থিত নথকাত শিক্ষক ৰাজেশ উপাধ্যায়ৰ লগতে আন কেইবাজনো লোকে চিকিৎসালয়খনৰ মূল দায়িত্ব বহন কৰি থকা চিকিৎসকক খবৰ কৰাত অন্তত প্ৰায় 30 মিনিট পলমকৈ ডক্টৰ দেউৰী চিকিৎসালয়ত উপস্থিত হয়। শিক্ষক ৰাজেশ উপাধ্যায়ে ছাত্ৰীগৰাকীৰ কষ্ট অনুভৱ কৰি ডক্টৰ দেউৰীৰ কাষলৈ আহি আপুনিয়ে ডক্টৰ দেউৰী হয় বুলি জানিবলৈ বিচৰাত লগে লগে ডক্টৰ দেউৰীয়ে খঙত অগ্নিগৰ্ভা হৈ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ডক্টৰ দেউৰীৰ আচৰণক শিক্ষক ৰাজেশ উপাধ্যায়ৰ সহিতে ঘটনাস্থলীত উপস্থিত থকা আন কেইবাজনো লোকৰ সৈতে কথাৰ কটাকটি হৈ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে। শিশু নিকেতন ডিগবৈৰ ছাত্ৰী নিবাসত থকা এগৰাকী ছাত্ৰী তাই বিষ্ণুপ্ৰিয়া চেতিয়া হঠাৎ 3টাৰ আগে হঠাৎ তাই বুকু বিষ কৰিলে আৰু ক'লে যে উশাহ নিশাহত কষ্ট পোৱা বুলি ক'লে। গতিকে লগে লগে আমাৰ বিদ্যালয়ৰ যিসকল শিক্ষক আছিল বিশেষকৈ ৰাজেশ উপাধ্যায় আমি অলপ বাহিৰত আছিলোঁ আচলতে স্কুলৰ বাহিৰত আছিলোঁ যে তেওঁলোকে লৈ আমাৰ যিটো সামৰিক স্বাস্থ্য কেন্দ্ৰ কমিউনিটি হেল্থ চেণ্টাৰ যিটো আছে তালৈ লৈ আহিল আৰু আমিও খবৰ পাই লগে লগে মই আমাৰ হোষ্টেল ছুপাৰ যিজন আছে দুলেশ্বৰৰ পৰা আমি আহিলোঁ। আহি ইয়াত দেখিছোঁ ছোৱালীজনীয়ে খুব চটফট কৰি আছে। সেই সময়ত কোনো ডক্টৰো নাই, খুব এজন ভাল ছিনিয়ৰ এগৰাকী নাৰ্ছো নাই, দুগৰাকীমান ট্ৰেইনিং নাৰ্ছৰ দেখিছোঁ। তেওঁলোকে অলপ চাইছে, অক্সিজেন লেভেল চাইছে, চাইছে, এইখিনি চালে। তেতিয়া আমি খা খবৰ কৰি যে ডক্টৰ ক'ত বোলে 2টাতে আহিব লাগে, কিন্তু তেতিয়া 3টা বাজি গ'ল আচলতে। তেতিয়ালৈকে কোনো ডাক্তৰ এই স্বাস্থ্যকেন্দ্ৰত কোনো ডাক্তৰে নাই। এনেকৈ থাকোঁতে আমি হঠাৎ আমাৰ শিক্ষক ৰাজেশ উপাধ্যায় আচলতে বাৰাণ্ডাতে এজন ব্যক্তিক দেখা পালে। দেখা পোৱাৰ লগে লগে তেখেতক গৈ ঘপকৈ সুধিলেগৈ যে আপুনি ডাক্তৰ দেউৰী নেকি, জাষ্ট এই কথাটো সুধিছে। তেওঁ উল্টাই আমাৰ ৰাজেশ উপাধ্যায়ক আচলতে আমাৰ এগৰাকী জ্যেষ্ঠ শিক্ষক হয় শিশু নিকেতন বিদ্যালয়, কৈছে আপুনি কোন সুধিবলৈ। খুব দম্ভালি মাৰি তেওঁ কথাটো ক'লে। তেতিয়া আমাৰ ৰাজেশ উপাধ্যায় যিহেতু তেখেত এজন সাংবাদিকো, তেতিয়া তেওঁ নিজৰ পৰিচয়টো দিছে যে মই জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ মই সাধাৰণ সম্পাদক। কিন্তু সেইখিনি কোৱাৰ পিছত তেওঁ লম্ফজম্ফ কৰি তেতিয়া ময়ো আগবাঢ়ি আহিলোঁ। ময়ো আগবাঢ়ি আহি তেখেতৰ লগত কিছু বাক বিতণ্ডা অলপ কৈছোঁ তেওঁক কিয় ক'ব এনেকৈ। তাৰপিছত তেওঁ ৰাজেশ উপাধ্যায়ে ক'লে যে আপোনালোক মই কেনেকৈ জানিম আপুনি যে সাংবাদিক হয়, আপোনালোকতো ভণ্ড সাংবাদিক হ'ব পাৰে, এনেকুৱা ধৰণে ক'লে। তাৰপিছত আমাৰ লগত কিছু বাক বিতণ্ডা হ'ল। মই এইটো প্ৰতিবাদ কৰিলোঁ, কাৰণ ৰাজেশ উপাধ্যায় সাংবাদিক হ'ব পাৰে, কিন্তু আমাৰ বিদ্যালয়ৰ তেওঁ এজন জ্যেষ্ঠ শিক্ষক আচলতে। মই সেইটোৰ ওপৰত প্ৰতিবাদ কৰিলোঁ যে এজন আমাৰ জ্যেষ্ঠ শিক্ষক হিচাপে আপুনি কিয় তেনেকৈ ধৰণে ক'ব। এই ধৰণে তেখেতৰ লগত মই অকণমান আমি অলপ উত্তপ্ত ভাষাৰে আমি কৈছোঁ তেখেতক এইটো কথা, যিহেতু ভণ্ড কৈছে, ৰাজেশ উপাধ্যায়ক তেখেতে অপমান কৰিছে। গতিকে এইখিনি কোৱাৰ পিছত তেখেতেও যথেষ্ট অলপ উত্তেজিত হ'ল। আমাৰ সন্মুখতে কাৰোবালৈ ফোন কৰিছে, ফোন কৰি কাৰোবাক কৈছে যিহেতু এনকুৱাৰী হ'ব লাগে, আমুক হ'ব লাগে, তামুক হ'ব লাগে। কিন্তু যেতিয়া আমাৰ সকলোৰে তেওঁ পৰিচয় পালে, মই যেতিয়া প্ৰতিবাদ কৰিলোঁ যে এইটো আমাৰ এই গোটেই প্ৰত্যেকজন এজন শিক্ষক হয়, দুলেশ্বৰৰ পৰা আছে, প্ৰত্যেক শিক্ষক এজনক আহি আপুনি কেনেকৈ ঠিক আপোনাৰ আমি যিটো মই চাইছোঁ তেতিয়া 3:15 হৈছে, মই ফটো মাৰি থৈছোঁ মোৰ কেমেৰাত। আৰু বৰ্ডত লিখা, বৰ্ডত কিন্তু ৰিপৰ্ট তেওঁ কিন্তু কোনো ডক্টৰৰ নাম নাই। ইয়াক মই সেইখন বহুত দেৰি পৰি আছে তেওঁ বহুত দেৰি পৰি আছে, বৰ্ডত কাৰো নাম নাই। কিন্তু আমি ইয়াৰ ষ্টাফক সোধাৰ পৰা গম পালোঁ যে ডাক্তৰ দেউৰীৰ এতিয়া তেখেতৰ এতিয়া ডিউটি আছে, তেওঁ কিন্তু নাই। গতিকে সেই তেনেকুৱা ধৰণৰ অৱস্থাত আমি পালোঁ। পিছত আহি তেখেতে যি নহওক কিবা অলপ চালে আৰু যি ধৰণে আচলতে পেচেণ্টক চাব লাগে তেওঁ ক'লে যে এইটো আৰু এটা চাইকিউৰিটিক পেচেণ্ট, গতিকে ঠিক তেনেকুৱা ধৰণে কৈছে। গতিকে যি ধৰণে ট্ৰিটমেণ্ট এটা দিব লাগে
তেওঁ কিন্তু সেই ধৰণে নেদেখিলোঁ আমি কৰা তাৰপিছত তেওঁলোক গৈ অতীত সোমাই গ'ল অতীত সোমোৱাৰ পিছত আমাৰ পেচেণ্ট অলপ বেছি হৈছে আচলতে আমি দেখিলোঁ কিন্তু তেতিয়া কোনোবা এজন ডাক্তৰক সুধিবৰ কাৰণে ইয়াত কোনো ডাক্তৰ নাই আচলতে চিকিৎসক হিচাপে তেওঁলোকে যিটো চিকিৎসা ক্ষেত্ৰত কিছু অৱহেলা কৰা তেনেকুৱা ধৰণৰ লাগিছে আচলতে কাৰণ এগৰাকী আমাৰ স্কুলৰ কাৰণ কেলে আমিতো ডক্তৰ নহয় নহয় জানো আমি যেতিয়া ছাত্ৰীজনীক অলপ তেনেকুৱা এটা অৱস্থাত দেখিছোঁ আমাৰ সকলোৱে এটা মানসিক আমি এটা অশান্তিত ভুগিছোঁ আচলতে আমি যিহেতু এখন বিদ্যালয়ৰ ছাত্ৰী বা অভিভাৱকসকল নাই হোষ্টেলত থকা ছোৱালী হয় গতিকে আমাৰো এটা দায়িত্ব আছে আমি সেই দায়িত্ব লৈ ইয়ালৈ আহিছিলোঁ আচলতে কিন্তু যিটো দেখিছোঁ মানে অকল সেইটোৱে নহয় যি ধৰণে ইয়াততো তেনেকুৱা ধৰণৰ অকল এজন ডক্তৰ আছে তেওঁ অতীত যেতিয়া সোমাই গ'ল তাৰপিছত আৰু মানে এই হেৰিক চাবৰ কাৰণে আমাৰ এই ছাত্ৰীগৰাকীক বেমাৰীগৰাকীক চাবৰ কাৰণে আৰু কোনো ধৰণৰ ইয়াত আমি ডাক্তৰ ইয়াত লগ পোৱা নাই আহিছে নাৰ্ছ দুগৰাকী সেই নাৰ্ছবোৰ দেখিছোঁ কোনো নহয় ট্ৰেইনিং নাৰ্ছ আচলতে কোনো ধৰণৰ ছিনিয়ৰ নাৰ্ছো নহয় গতিকে ডিগবৰ পৰা হীৰেন্দ্ৰ ৰাজবংশীৰ প্ৰতিবেদন এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আন এটি নম্বৰ হৈছে 9707967285